সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ ডিএ অৰ্থাৎ ডিএনএছ এলাউন্স সম্পৰ্কীয় এটা বিশেষ খবৰ যে যি আগষ্ট মাহ পাৰ হৈ গ'ল, এই আগষ্ট মাহত অৰ্থাৎ প্ৰত্যেক মাহে মাহে এই মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা ভাৰত চৰকাৰৰ এই হেৰিটোৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি তেওঁলোকে প্ৰকাশ কৰে যে প্ৰত্যেক মাহত বস্তু বাহানিৰ দাম কিমান বাঢ়িল আৰু সেই হিচাপে কৰ্মচাৰী এজনৰ সেইটো মাহৰ কাৰণে ডিএ কিমান বৃদ্ধি হ'ল এই সম্পৰ্কে এটা প্ৰেছ বিজ্ঞপ্তি ওলায় আৰু তাৰ ভিত্তিতে আচলতে ডিএসমূহ চৰকাৰে দিয়ে। যিহেতু জুলাই মাহৰ যিটো পাব লগা আছে এইটো কৰ্মচাৰীসকলে নিশ্চয় অতি সোনকালে পাব। তো জুলাইৰ পিছৰ পৰা যিখিনি বাঢ়িব এইটো আচলতে জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'ব। তো সেই হিচাপে আগষ্ট মাহত কৰ্মচাৰী এজনৰ যি ডিএৰ পৰিমাণ সেইটো কিমান বাঢ়িলে এইটো আপোনালোকে এই ভিডিঅ'টোত চাব পাৰিব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা এই প্ৰেছ বিজ্ঞপ্তিটো ওলাইছে, যিটো 30/9/2024 তাৰিখে ওলাইছে। তাতে বিশেষকৈ কি লিখা আছে চাওক, প্ৰেছ ৰিলিজ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ আগষ্ট 2024, অৰ্থাৎ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স যিটো ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছৰ কাৰণে কিমান বাঢ়িল। লেবাৰ ব্যুৰো এণ্ড এটাচ Office of the AMO Labor and Employment has been compiling consumer price index for industrial workers every month on the basis of retail prices collected from 317 markets spread over 88 industrially important centers in the country. The index for the month of August 2024 is being released in this press release. অৰ্থাৎ গোটেই ভাৰতবৰ্ষৰ 317খন মাৰ্কেটৰ পৰা য'ত 88টা ইণ্ডাষ্ট্ৰিয়েলি ইম্পৰ্টেণ্ট চেণ্টাৰ আছে গোটেই ভাৰতবৰ্ষত, সেইবিলাকৰ পৰা তেওঁলোকে এই বস্তুটো ৰিভিউ কৰি পেলাই যে বস্তু বাহানিৰ দাম কিমান বাঢ়িছে সেইটো ইয়াতে প্ৰকাশ কৰিছে আগষ্ট মাহৰ কাৰণে। The All India CPI IW অৰ্থাৎ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ ফৰ আগষ্ট 2024 decreased by 0.1 point and stood at 142.6. তাৰমানে CPI ইণ্ডেক্স যিটো আগষ্ট মাহত আচলতে কমিছে 0.1 পইণ্ট কমি পেলাই এতিয়া 142.6 হৈছে। আগতে ইয়াতকৈ অলপ বেছি আছিল। ইয়াৰ অন ইয়াৰ ইনফ্লেশ্যন for the month of August 2024 stood at 2.44 as compared to 6.91% in August 2024, অৰ্থাৎ যি বস্তু বাহিনীৰ বৃদ্ধিৰ হাৰ যিটো 2023 চনৰ আগষ্ট মাহত 6.91 আছিলে, সেইটো 2024 চনৰ আগষ্ট মাহত হৈ গৈছে 2.44। তো এইটো চাব পাৰিছে গ্ৰাফটো কেনেকুৱাকৈ কমিছে। আৰু বস্তু বাহানিৰ যি দাম এইটো চাওক, কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স কিমান আছে। ফুড এণ্ড বাৰ্বেজেছত অলপ কমিছে, পাণ চুপাৰী টবেকো ইনটক্সিকেণ্টছত অলপ কমিছে, ক্লথিং এণ্ড ফুটৱেৰত অলপ বাঢ়িছে 0.6%, হাউচিঙত ছেইম আছে, ফুৱেল এণ্ড লাইটত 0.1% বাঢ়িছে, মিছচেলেনাছত 0.3% বাঢ়িছে। আৰু এনেকৈ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স যিটো আগষ্ট মাহত হৈছে 142.6। এতিয়া আপোনালোকক দেখুৱাম যে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স যদি 142.6 হয় তেতিয়া আপোনালোকৰ আগষ্ট মাহৰ কাৰণে ডিএ কিমান বৃদ্ধি হৈছে। আপোনালোকে যদি চাই ডিএ কেলকুলেটৰত এইটো চাব, জুন মাহত আচলতে প্ৰথমটো হ'ল কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স 141.4 আৰু ডিএ হৈছে 53.36, অৰ্থাৎ জুলাই মাহৰ পৰা যিটো কাৰ্যকৰী হ'ব লগা আছে এইটোত 3% বাঢ়ি হয়তো 53% আপোনালোকে ডিএ পাব। আৰু বৰ্তমান মই যিটো কৈছোঁ আগষ্ট মাহত যে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স 0.1 কমি পেলাই 142.6 হৈছে, তো আপোনালোকৰ ডিএটো কিমান বাঢ়িছে চাওক। জুলাইত আছিলে 53.64 আৰু আগষ্ট মাহত হৈছে 53.95%। তো এনেকৈ আপোনালোকৰ ডিএবিলাক বৃদ্ধি হৈ থাকে। তাৰমানে আগষ্ট মাহত আপোনালোকৰ যিটো ডিএ বাঢ়িছে ইয়াৰ দ্বাৰা হ'ল কৰ্মচাৰী এজনৰ ডিএ আচলতে 54% হৈছে মাত্ৰ। গতিকে এনেকৈ বাঢ়ি গৈ থাকিলে ডিচেম্বৰ মাহত কিমান হয় সেই হিচাপে আপোনালোকে জানুৱাৰী মাহৰ পৰা ডিএ পাবলৈ সমৰ্থ হ'ব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।